সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ অকণমানি ব্লগ এটা আপোনালোকলৈ আগবঢ়াইছোঁ। এই পথাৰৰ মাজতে আমাৰ মানে মেজি ভোজ খোৱা হৈছে। অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আহকচোন কেনেধৰণে আয়োজন কৰা হৈছে। হাঁহ মাংস লাষ্টত মানে বনাইছোঁ, এই লাষ্ট ভাজি এয়া মানে হাঁহে কোমোৰাই দেই। আৰু কি কি দিছে? আৰু মানে আৰু ঢেৰ আছে আমাৰ মেজিত। হেৰি হাঁহ কোমোৰাটো মেইন, আৰু কোমোৰাটো মেইন মানে মেজিত, আৰু কোমোৰাটোৱে মেইন। আৰু গাহৰি মানে 10 কেজি, তাৰপৰা লোকেল মুৰ্গী 7 কেজি, এই মানে এয়া হেৰি হাঁহ আৰু মানে মাছ আছে। জলকীয়া ভাজি ক'ত? জলকীয়া ভাজি আছে। পাতিহাঁহ 7টা ন? ডাকুৱা 7 কেজি। ঐ আৰু জলকীয়া ভাজি ক'ত? আপুনি কি বনাইছে? মই গৰম পানী কৰি আছো খাবৰ কাৰণে। লগত জলকীয়া ভাজি কি কি দিছে? জলকীয়া লাই, এইটো ইউটিউব ষ্টাইল। জলকীয়া ভাজি ইউটিউব ষ্টাইলত বনাইছে। মজা মজা, গোন্ধটো ধুনীয়া মাৰিছো। বাকী সকলো এনেকে বনাই থকা হৈছে। এইটো নিৰামিষ। হাঁহটো এইফালে গ'ল, এইটো ভাত। ঐ হাঁহটো এইটো মজা মজা। মাটি ভুলুকা ভাজি মানে একদম নিৰামিষ, একদম শুকানকে বনাইছো। এয়া শুকান ভাজি, এয়া জলকীয়া ভাজি দেই, একদম ধুনীয়া ষ্টাইলত বনাইছো। এইফালে চাওক আকৌ, চবকে আপুনি সকলোকে মাঘ বিহু একদম শুভেচ্ছা থাকিল আৰু দেই। একদম থাকিল আৰু দেই, থাকিল। মাঘৰ বিহু মেজি ভোজ এনেধৰণে আমাৰ চুবুৰীটো গোট খাই টোটেল আপোনাৰ 13 ঘৰ মানুহ আছে। 13 ঘৰ মানুহৰ ভিতৰতে এনেধৰণে খোৱা হয়। লগতে অকণমানি ব্লগ এটা আপোনালোকলৈ আগবঢ়াইছোঁ। মোৰ একদম মানে গোলাঘাট গৈছিলোঁ, জুই ফুৱাই আছে, ছোৱালী আছে, পানী লাগি আছে, মাতটো মানে অকণমান ভগা ভগা হৈ গৈছে আৰু দেই। আনফালে এয়া মেজি যোগাৰ কৰি থৈছে, কালিলৈ ৰাতিপুৱা জ্বলাব। এইকেইদিন কাহ, পানী লগা, জ্বৰ এনেকুৱা টাইপৰ হৈ আছে। যি নহওক তথাপিতো অকণমানি ব্লগ এটা আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথম চাৱনি খাবলৈ বহিছে ল'ৰা ছোৱালীসকল আৰু লগতে বয়োজ্যেষ্ঠসকল। এয়া সকলোখিনি বহিছে। ইয়াতে এতিয়া আশীৰ্বাদ দিয়া হ'ব। যথেষ্ট মানে নিয়ম নীতিৰ মাজেৰে আমাৰ প্ৰথম চাৱনিটো বহে, মানে প্ৰথম চাৱনি ভাত খাবলৈ বহে আৰু সকলোখিনি মেজি ভোজ খাবলৈ। আৰু লগতে মহিলাসকল অকণমান দেৰিকৈ বহে। যি নহওক অকণমান দেখুৱাইছোঁ পৰিৱেশটো। এইফালে এয়া মানে ভাগ বিতৰণ চলি আছে সকলোৱে। আপোনালোকৰ কেনেধৰণে খোৱা হয় অকণমান কমেণ্টত জনাবচোন। আমাৰ পৰিৱেশটো মই মোৰ কেমেৰাত বন্দী কৰি আপোনালোকলৈ এনেধৰণে আগবঢ়াইছোঁ। সৰুৱে ডাঙৰে 60জনমান প্ৰথমবাৰতে বহিবলগীয়া হয়। তাৰপৰা জেগাডোখৰো দেখিছে আপোনালোকে, যথেষ্ট ডাঙৰ, 60-70জনে ভাত খাব পাৰে আৰু একেচতে। আজিকালি প্ৰায় সকলোৱে ব্যস্ততা জীৱন, তাৰ মাজতে মাঘৰ বিহু বুলি এনেধৰণে সুন্দৰকৈ এসাঁজ মিলা প্ৰীতিৰে খোৱাটো সোৱাদেই বেলেগ। প্ৰথম চাৱনি হৈ গ'ল, এতিয়া আমি বহিলোঁ। লগতে মোৰ ভতিজা বহি আছে এইফালে, আৰু এটা ভতিজা বহি আছে। এয়া নহাটো বেয়া হৈছে, হাই ক, এইটো ব্লগ হয় দেই। সকলোৱে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা। এয়া ময়ো বহি আছোঁ। ছোৱালীয়ে কেমেৰাটো অকণমান মই পকাওঁ দেয়া বুলি ক'লে, সেয়েহে তাইক দি দিছোঁ। দিনটো দোকানত ব্যস্ত থাকিলোঁ, এপাক আকৌ টাউনৰ ফালেও যাবলগীয়া হ'ল। সেয়েহে যিহেতু আবেলি সময়ৰ পৰা বনোৱা কৰা মানে আৰম্ভ কৰিছিলে, সেয়া আপোনালোকক দেখুৱাবলৈ নাপালোঁ। তথাপিতো সন্ধিয়া যেতিয়া আমাৰ খাবৰ টাইম হৈছে তেতিয়াই দেখুৱাইছোঁ। এইফালে মই হাঁহি হাঁহি খাই আছোঁ, ইফালে কাহ। যি নহওক এতিয়া আমাৰ নবৌহঁত বহিছে, সকলো মানে দেৰু বিলনীয়া বহিছে দেই এতিয়া। সকলোৱে খাই আছে। এয়া মই বোলো অকণমান কেমেৰাত বন্দী কৰি থওঁ, তেওঁলোকেও মাঘৰ বিহু বুলি কেমেৰাত অকণমান ওলাবলৈ মন যায় দিয়কচোন। সেয়েহে ভাবিলোঁ অকণমান এনেধৰণে কেমেৰাত বন্দী কৰোঁ, অকণমান আপোনালোকক দেখুৱাওঁ। লগতে
এইফালে ৰান্ধনীসকলে দুই এষাৰ কথা ক'ম বুলি কৈছে, কেমেৰাটো অকণমান পকাইছোঁ, কিন্তু ওচৰতে গান বাজি থকাৰ বাবে মই মিউট কৰি দিবলগীয়া হ'ল। তেখেতলোকে আপোনালোকক সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা গাহৰি বনাইছিলোঁ, কোনে কেনেকৈ খাই ভাল পালে ৰাইজে ক'ব। আমি ভাল পালোঁ। তাৰপিছতে মুৰ্গী বনাইছিলোঁ, লাষ্টত বনাইছিলোঁ জলকীয়া ভাজি এটা মই মানে ইউটিউবত বনাইছিলোঁ, ইউটিউবৰ ষ্টাইলত বনাইছিলোঁ। তাৰপিছত আজি জলকীয়া ভাজি কোনোবাই খাই ভাল পাইছে নে নাপাইছে মই নাজানো, বহুত ধুনীয়া হৈছে দেই। আৰু ময়ো হাঁহ মাংস বনাইছোঁ, এইটো নক'ম আৰু বনাইছোঁ বুলি, কিন্তু ৰাইজে ভাল পাইছে খাই, আৰু সকলো ৰাইজে যাতে এনেকৈ উপভোগ কৰে মাংস বিহুটো প্ৰত্যেক বছৰে একদম মিলা প্ৰীতিৰে আজি আমি ইমান এটা পৰিয়াল সুখত খাইছোঁ নহয়, আমাৰ একদম 1300 মানুহে ইমান সুখত খাইছোঁ। আমাৰ আচলতে নিয়মটো লাগে দেই। আজি জীৱনত আজি মাঘৰ বিহু অসমীয়া সমাজৰ মাজত আমাৰ এটা মিলন লাগে। আজি কোনোবাই বেয়া পাইছে, কোনোবাই ভাল পাইছে, আমাৰ মিলনটো হ'ল মেইন কথা। এই মিলা মিলিকে চলিব লাগে, হয়তো বছৰেকৰ বিহুটোত আমি সদায় মিলা মিলিকে চলিব লাগিব। এইবোৰ গাহৰি চাহৰি চব এভৰিথিং আমাৰ ইয়াতে কোনো কমি নাই। খাই বৈ আজৰি হৈ আমি এতিয়া কৰি আছোঁ কি, আপোনালোকে চাই থাকক শেষলৈকে। শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে আজি ব্লগটো। দেখিছে আমাৰ যদি পাকৈত মানাইছোঁ এখন নিদে, দেখিলে নে এই আলুৱে গ'ল। সেয়া পুৰা গৈছে চক। কি কৰে হেল্ল' আমি ধৰা পাই গ'লো দেই, মানুহ আহি গ'ল মানে ধৰা পাই গ'লো।